হ'ব জীৱইটো 84 লাখ জনী পাৰ কৰি আহিছে কিমান মাতৃজনী ভ্ৰমণ কৰি আহিছে নহয়নে ঐ ইমান হপা ঘূৰি ঘূৰিও বোলে ভাগৰ লগা নাই নে সেই কাৰণে বোলে নিজৰ কৰ্মৰ জৰিয়তে ঈশ্বৰক চিন্তা কৰি গতি পোৱা সেই কৰ্মটো যিকোনো পৰ্যায়ৰ হ'ব পাৰে লাগিলে যুদ্ধই নহওক কিয় যেনেকৈ আমি ইয়াত যেনিবা ভক্তি কৰিলে ঈশ্বৰত সমৰ্পণ কৰিলে ঈশ্বৰক প্ৰাপ্ত কৰি মানি লৈছোঁ তেতিয়াহ'লে কি আমাৰ দেশৰ সীমাত যিসকল প্ৰতিৰক্ষাৰ ক্ষেত্ৰত BSF আৰ্মিৰ জোৱান আছে তেওঁলোকে যেতিয়া যুদ্ধ কৰিব তেওঁলোকৰ যেতিয়া মৃত্যু হ'ব তেতিয়া তেওঁলোকেচোন ভকতি নকৰিলে তেওঁলোকে গতি নাপাব নি আটাইতকৈ উত্তম গতি হৈছে তেওঁলোকৰ কাৰণ আমাৰ শাস্ত্ৰসমূহত এইটো দৰ্শন দেখুৱাই অহা নাই যে আমি কেৱল ধূপ গছ জ্বলালে আৰু ঈশ্বৰক পাব পাৰিম নহয় নিজৰ কৰ্মৰ ব্যৱস্থাটোকো ঈশ্বৰ প্ৰাপ্তি আটাইতকৈ উত্তম মাধ্যমলৈ পৰিৱৰ্তন কৰিব পাৰি তাত কি হিংসা আচৰণ কৰা নাই নি হিংসা বুলি ক'লেও হিংসাৰো শাস্ত্ৰত বৰ্ণনা আছে হিংসাটো যে সদায় বৰ্জনীয় এইটো জৰুৰী নহয় যদি কল্যাণৰ নিমিত্তে হিংসা আচৰণ কৰা হৈছে তেতিয়াহ'লে তাক প্ৰয়োজন হয় কাৰণ চাবচোন আমাৰ ভগৱান বিষ্ণুৱেচোন শংখ চক্ৰ কথা গোটেইখন অস্ত্ৰ শস্ত্ৰই লৈ আছে সেইবুলি আপুনি মই ল'লে নহ'ব যিখিনিত প্ৰয়োজনীয়তা আহিব তাত প্ৰয়োগ হ'ব লাগিব সেইবাবেতো সকলোৱে কৰ্মবিলাক ভাগ কৰি দেখুওৱা হৈছে গতিকে যাৰ যি কৰ্ম আৰু সেইখিনি সময়ত যদি মনত এইটো ভাৱনা থাকে যে মোৰ সন্মুখত যি উপস্থিত আছে শত্ৰুৰ ওপৰতো যদি কোনোবা সন্মুখীন আছে তেতিয়াহ'লে এই শৰীৰটোহে বিনাশ হ'ব আত্মাৰ বিনাশ নহয় সেই জ্ঞানটো অনুভৱ কৰি যেতিয়া তেওঁ কৰ্মটো কৰিব ফলত সেই শৰীৰটোৰ প্ৰতি ভাল ভাৱতো কোনো মোহ নাথাকে বেয়া ভাৱতো কোনো মোহ নাথাকে কাৰণ মোহটো বৰ ভয়ংকৰ বস্তু মহাৰাজ ভৰতে ঈশ্বৰ উপাসনা কৰিম বুলি সকলো এৰি থৈ গুচি গ'ল হৰিণ পোৱালি এটাৰ মোহত আসক্ত হ'ব লগা হ'ল হয়নে এতিয়া সন্মুখত থকা ব্যক্তিজনৰ প্ৰতি যদি কোনো ধৰণৰ তিল মানুহ মোহ থাকে তেতিয়াহ'লে জীৱ আকৌ বন্ধনত পৰিব সেই মোহটোক আঁতৰাবলৈ তেওঁ শৰীৰটোক চোৱাতকৈ তেওঁ শৰীৰটোৰ ভিতৰত থকা সেই আত্মাৰামক দৰ্শনৰ যিটো মহাপুৰুষে আমাৰ পদত কৈছে যে কুকুৰৰ চিগালৰ গদৰ ভৰু আত্মাৰাম কুকুৰটোক দেখিলে দণ্ডৱতে সেৱা কৰিবলৈ কোৱা নাই কিন্তু অন্ততঃ কুকুৰটোক দেখাৰ লগে লগে এইটো ভাৱনা কৰিবলৈ যে তেওঁতো সেই ঈশ্বৰৰ অংশই আছে সেই ভাৱটো ৰখা নহয়নে যেতিয়া আমি ইমান সমস্যাগত এটা পৰ্যায়ত উপস্থিত আছোঁ কুকুৰৰ কথা দূৰে দিয়ক হয়ো এতিয়া মানে কথাবিলাক এনেকুৱা হয় কিছু কথা কয় এই কিছুমান কথা ভাষণতহে ভাল লাগে সঁচাকৈও আমি সেইটোকে কৰি আছোঁ ভাষণত ভাল লাগে কাৰণে কিছুমান কথা কৈ আছোঁ আচৰণত একোৱেই নাই মানুহক মানুহৰূপী কিছুমানে ভাৱ কৰিলে বাদ দি দিলে নহয়নে মানুহটো দূৰে কথা ভকতৰ মাজতো কম ভক বা বিতৰা আছেনে অসমলৈ চালেই হ'লচোন সেইবিলাক ক'লে আৰু বেলেগ এটা দিশলৈ গুচি যাবগৈ নহয়নে পিছত ধুই থাকিব ইয়াত সকলোৱে হয় ভৰ দিব ছ'চিয়েল মিডিয়াত হেৰি হোৱাৰ পিছত একদম গোটেইসকল কোৰ্টৰ জাজমেণ্ট হোৱা দি একদম চিঞৰ-বাখৰ লগাই থাকিব হয়নে অন্তৰ্দৰ্শনটো সেইকাৰণে লাগে কিছুমান কথা এৰা ধৰাৰ মাজত চলিব লাগিব হয়নে ঈশ্বৰে যাক যেনেকৈ উপলব্ধ কৰাইছে আজি কোনোবা এজন ব্যক্তি যদি দৃষ্টিহীন ৰূপত জন্ম হৈছে তেওঁ ইচ্ছা কৰি দৃষ্টিহীন হোৱা নাই হয়নে তাতো ঈশ্বৰৰ ইচ্ছা সংযুক্ত আছে ঈশ্বৰৰ ইচ্ছা মানে এইটো নাই ঈশ্বৰে তেতিয়াহ'লে ভেদ জ্ঞান কোনক কিয় কৰিলে কাৰোবাক দৃষ্টিশক্তি দিলে কাৰোবাক দৃষ্টিশক্তিটো নাই দিয়া অৰ্জুনেও কৰিছিল সপ্তম অধ্যায় যে প্ৰভু সকলো যদি তোমাৰেই সৃষ্টি সকলো যদি তোমাৰেই পুত্ৰ তেতিয়াহ'লে তুমি কাৰোবাক ভাল কাৰোবাক বেয়া কাৰোবাক শৰীৰটোক ক্ষত কৰি কিয় দিছা যে সেই ক্ষেত্ৰত ঈশ্বৰৰ ইচ্ছা প্ৰযোজ্য নহয় ঈশ্বৰৰ ইচ্ছাত সংসাৰখন প্ৰৱৰ্তন হৈছে কিন্তু আমি জীৱনত যিখিনি পাইছোঁ তাত কি হয় গুণ অনুক্ৰমেহে কৰ্ম কৰয় সকল গুণৰ প্ৰভাৱে উচ্চ নিচ হুৱে ফল আমি জীৱনত যি পাইছোঁ তাত তাৰতম্য কিয় ঘটে গুণৰ প্ৰভাৱ কি গুণ সত ৰজ তম এই তিনি গুণৰ প্ৰভাৱত জীৱই সকলো কৰ্ম কৰে এই তিনি গুণৰ আধাৰতে কাৰোবাৰ কৰ্মফল উচ্চ হয় উচ্চ পৰ্যায় হয় কাৰোবাৰ নিম্ন পৰ্যায় হয় তেতিয়াহ'লে কি কোনোবা এজন যেনিবা ধৰি লওক দিন দৰিদ্ৰ হৈ জন্ম হ'ল ধৰি লৈছোঁ দেই তেতিয়াহ'লে আমি এইটো ভাবিম নি তেওঁক এইবোৰ সহায় কৰিলে বাদ দিয়া কৰ্মফল ভুগিছে এতিয়া ভোগক এনেকুৱাও মানুহ আছে কোনোবা এজন যদি দুখত আছে বা ধৰি লওক কিবা কষ্টত আছে তেতিয়াহ'লে এনেকৈ মানে লেই চেচেই কৰি দিয়ে এইবোৰ চব দেখিছা কৰ্মফলৰ কাৰণে ভুগিছে সেইটো বিচাৰ দায়িত্ব আপোনাৰ মোৰ নহয় কি ঠিক কাইলৈ কিজানি সেই তেওঁতকৈ অধিক বেয়া গতি মোৰ হয় আজি মই যা হাঁহিছোঁ কাইলৈ মোৰ লগতো সেইটো হ'বলৈ আছে সেইটো বিচাৰ দায়িত্ব ঈশ্বৰৰ খালি আপোনাৰ মোৰ মনত এইটো সতৰ্কতা ৰখা প্ৰয়োজন যে সেই সকলো কৰ্ম আমি জীৱনত সুখ পাইছোঁ দুখ পাইছোঁ ভাল পাইছোঁ বেয়া পাইছোঁ সকলো কৰ্মফলত হয় কাইলৈ যাতে মোৰ নিজৰ কৰ্মই তেনেকুৱা এটা গতি প্ৰাপ্ত কৰিব নাই মোক কৰ্মৰ প্ৰতি সতৰ্কতাটো লাগে আনৰ কৰ্মক বিচাৰ কৰিবলৈ দৰকাৰ নাই
কাৰণ তাৰ পৰা একো পৰিৱৰ্তন নহয় পৰিৱৰ্তন কৰিব আহিব তাৰ পৰা যেতিয়া আমি নিজে শিকিব পাৰিম কাৰণ শিকা কথাটোত বৰ গুৰুত্ব দিয়া হৈছে কাৰণ আমি কওঁ নে দেখি শিকে কিছুসকলে লেখি শিকে এনেকুৱা এটা ধাৰণা যে আছে শিকো বুলি ক'লে সকলোৰে পৰা শিকিব পাৰি খালি গ্ৰহণশীলতাটো লাগিব আৰু সেই গ্ৰহণশীলতাটোৰ অন্তৰত শ্ৰদ্ধাটোও লাগিব কাৰণ অৰ্জুনে ভগৱান কৃষ্ণক প্ৰশ্ন কৰোঁতে কেনেকৈ কৰিছে শ্ৰদ্ধাযুক্ত হৈ বিনয়ী ভাৱত নহয়নে গতিকে প্ৰশ্ন কৰোঁতে কেনেকৈ কৰোঁ তদ্দিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন চৈবয়া শ্ৰদ্ধাযুক্ত হৈ বিনয়ী ভাৱত নিজৰ জিজ্ঞাসাটো প্ৰকাশ কৰিব লাগে আৰু তেতিয়া আমি তাৰ সঠিক মাৰ্গদৰ্শনটো পাওঁ এতিয়া প্ৰথম স্থূল শৰীৰটোৰ ভিতৰত সূক্ষ্ম শৰীৰটোৰ ভিতৰত আছে কাৰণ শৰীৰ যিটো এই স্থূল সূক্ষ্মক ধৰি ৰাখিছে কাৰণ শৰীৰ কি কাৰণ শৰীৰ হৈছে আত্মা আত্মাৰ কেতিয়াও জন্মও নাই কেতিয়াও মৃত্যুও নাই নহয়নে সেইকাৰণে আমি মানুহ ঢুকালে যে আমি কওঁ তেখেতৰ বিদেহী আত্মাৰ মংগল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে এইটো হৈছে শাস্ত্ৰৰ বিৰুদ্ধ বাক্য কেনেকৈ শাস্ত্ৰৰ বিৰুদ্ধ বাক্য আমি গীতা সাংখ্যযোগ পঢ়ি পেলাই কি শুনিলোঁ কি শিকিলোঁ যে আত্মা নিৰ্গুণ আত্মাক জুইয়ে জ্বলাব নোৱাৰে আত্মাক পানীয়ে তিয়াব নোৱাৰে আত্মাক বায়ুৱে শুকুৱাব নোৱাৰে নহয়নে আত্মাক কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে সেই কথাটো যেতিয়া মই পঢ়িছোঁ বা জানিছোঁ তাৰপিছত তাৰ যদি মই আকৌ কৈছোঁ যে তেওঁ আত্মাৰ সদগতি কামনা কৰিলোঁ সদগতি মানে কি তেওঁ অসদগতিত আছিলে নি আত্মা অসদগতি পোৱা সম্ভৱ জানো সদগতি আপুনি মই কামনা কৰিব পাৰোঁ জানো আত্মাটোতো ঈশ্বৰৰ অংশ মানে আমি কথাষাৰ ভুলকৈ কৈছোঁ হয়নে নহয় কাৰণ আত্মাটোৰ কোনো গুণৰ প্ৰভাৱতেই নাহে যি কোনো গুণ দুখৰ প্ৰভাৱত নাহে তেওঁৰ বিষয়ে আমি ভাল চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে জানো নাই নহয় প্ৰকৃততে আমি কাৰ কথা চিন্তা কৰিব লাগে তেতিয়া মুক্তিনো কাৰ কথা কোৱা হৈছে কাৰণ মুক্তি এই শৰীৰটোৱে নাপায় শৰীৰটোতো পাঞ্চভৌতিকী নষ্ট হৈ যাব মাটিত আত্মায়ো নাপায় কিয় নাপায় কাৰণ আত্মা স্বভাৱতেই মুক্ত ফিৰিঙতিটোত আকৌ জুই ব্যাখ্যা দিয়াৰ প্ৰয়োজন নাই ফিৰিঙতিটোও জুইয়েই গতিকে আত্মা পৰমাত্মাৰ অংশ যেতিয়া স্বয়ং আত্মা আৰু পৰমাত্মাৰ মাজত সমিলমিল আছেই নহয়নে কাৰ মুক্তিৰ কথা কোৱা হৈছে মনটোৰ মুক্তিৰ কথা মন এইব মনুষ্যানান বন্ধনাত কাৰণ মোক্ষয়ো মনেই জীৱৰ বন্ধনৰ কাৰণ মনেই জীৱৰ মুখ্যৰ কাৰণ গোটেই চিন্তা চৰ্চাখিনি ক'ত হয় মনৰ আধাৰত হয় আৰু মনটোৱে যদি সেই মনটোৱে যেতিয়া নিজৰ শৰীৰটোক মই বুলি ভাবি লয় তেতিয়া আত্মাটোকে জীৱাত্মা বুলি কোৱা হয় আৰু যেতিয়া মনে এই ধাৰণাটো ত্যাগ কৰে যে মই শৰীৰ নহয় আত্মাহে তেতিয়া তাক সেই শুদ্ধ চৈতন্য স্বৰূপ আত্মা বুলি কোৱা হয় হয়নে আমাৰ শাস্ত্ৰসমূহত আত্মা শব্দটো ঈশ্বৰৰ অংশ বুজাবলৈ প্ৰয়োগ হৈছে পাশ্চাত্যত আকৌ আত্মা শব্দটোৱে ভূত প্ৰেতৰ জাতীয় কিবা বুজাবলৈ ব্যৱহাৰ হৈছে সেইকাৰণে মানে খেলি মেলি সৃষ্টি হয় এফালে আত্মা বুলি ক'লে আমি জীৱ ঈশ্বৰৰ অংশক বুজো এফালে আত্মা বুলি ক'লে আত্মা লাগি আছে বুলি ক'লে ভূত প্ৰেতলৈ গুচি যাওঁগৈ নহয়নে সেইকাৰণে পাশ্চাত্য দৰ্শনটো সমগ্ৰ বিপৰীতমুখী কিবা এটা কথা শুদ্ধ ৰূপত জানিবলৈ হ'লে সেই দৰ্শনৰ শাস্ত্ৰত যিদৰে উল্লেখ আছে সেইমতে আমি বিষয়টো চাব লাগিব তেতিয়াহ'লে এই যদি আত্মা যদি মুক্ত কোনো গুণ দুখে আত্মাক স্পৰ্শ কৰিবই নোৱাৰে নহয়নে তেতিয়াহ'লে এই শৰীৰটোনো আমি কেলে পাইছোঁ আত্মানো এই শৰীৰটোত কিয় প্ৰৱেশ কৰিলেহি সেইটোতো প্ৰশ্ন এটা উপজে আত্মা যদি কোনো কৰ্মফল তেওঁ আত্মাই ভোগ কৰিবই নালাগে তেতিয়াহ'লে শৰীৰটোৰ বদ্ধ হৈ এই পূৰ্বজন্মৰ কৰ্মফলৰ আধাৰত এই শৰীৰটো কেনেকৈ পালে তাৰ মূল কাৰণ হৈছে যেতিয়া নিজৰ স্বৰূপ পাহৰি সেই আত্মাই নিজকে শৰীৰ বুলি ভাবিবলৈ আৰম্ভ কৰে তেতিয়াই তাৰ বন্ধন উৎপত্তি হয় কিন্তু শৰীৰটোত থাকিও যদি ব্যক্তিজনৰ এইটো জ্ঞান উপজি যায় যে মই শৰীৰ নহয় আত্মাহে তেতিয়াহ'লে তেওঁ শৰীৰত থাকিও মুক্ত জীৱন্ততে মুক্ত বুলি যাক কোৱা হয় আৰু সেই জ্ঞানটো অৰ্জন কৰিবলৈ যাওঁতে অকণমান খেলি মেলি আছে জ্ঞান মাৰ্গত অহংকাৰো উপজিব পাৰে মই জানিছোঁ মই বুজিছোঁ মই জগতত লিপ্ত নহয় মই নিৰ্লিপ্ত সেইবাবে সেই জ্ঞানত ভক্তিটো যুক্ত কৰিবলৈ সেই আত্মাক কি বুলি পৰিচয় দিয়া হৈছে ঈশ্বৰৰ সেৱকৰূপী আত্মা মানে আমি চাকৰহে মালিক নহয় ঈশ্বৰৰ সেব্য তত্ত্ব সংসাৰখনত এটাই আছে তেওঁ হৈছে ঈশ্বৰ আৰু বাকী সকলো সেৱক শিক্ষকজন শিক্ষানুষ্ঠানৰ সেৱামূলক কৰ্মত জড়িত হৈ আছে খেতিয়কজন খেতিটোৰ গৃহস্থীজন গৃহখনৰ সেৱামূলক কৰ্মত আছেনে নাই মানে আমি সকলো সেৱকেই গতিকে সেৱকৰ দায়িত্ব হৈছে নিজৰ দায়িত্বটো পালন কৰা মালিকৰ কামত হস্তক্ষেপ কৰাটো নহয় কিছুসকলতো সেৱকৰ ইমান পৰ্যায়লৈ গুচি যায় কুকুৰ মেকুৰী পোহে নহয়
পুহি পেলাই সিহঁতৰ বিষ্ঠামূত্ৰ চাফ কৰাৰ দায়িত্বচোন গৃহস্থজনে পালন কৰে কুকুৰ মেকুৰীটো যেতিয়া তেওঁ সেৱক হ'বলৈ মনত সংকোচ বোধ কৰে তেতিয়া ঈশ্বৰৰ সেৱক বুলি ক'বলৈ মনত সংকোচ কিয় বোধ কৰে সেইটো নাজানো আৰু ঈশ্বৰৰ সেৱক মানে ভকত নহয় জানো ভকত বুলি ক'লে আমাৰ সচৰাচৰ বুজি থাকে নাম গুণ গাই ঘূৰি ফুৰাসকলে আৰু নহয়নে এনেকুৱা এটা সংজ্ঞা বুলি ভাবে কাম নাই আৰু সেই সকাম এটা ভাঙিব পাৰে ভকত বুলি ক'লে সেই বুলিয়ে ভাবে কিন্তু সেয়াই ভকতৰ সংজ্ঞা নহয় ভকত মানে কাক কোৱা হৈছে কম ডাঙৰ দায়িত্বনে এইযোৰ কম ডাঙৰ ইউনিফৰ্ম এইযোৰ ইউনিফৰ্ম পিন্ধি খেলি মেলি কৰিবলৈ হ'লে উপায় নাই বৈকুণ্ঠৰ পৰা খহিব লাগে জয় বিজয় আছিল নহয় বৈকুণ্ঠত কিয় সহায় দিলে ভেঙুচালি কয় মোৰে ঘৰত থাকি পেলাই য'ত কোনো ধৰণৰ কুণ্ঠাই থাকিব নোৱাৰে মোৰে ভক্তসকলক অপমান কৰিব 3টা জনমৰ বাবে সহায় দিলে আমি হাত হাৰি যাব পাৰিমনে এতিয়া সেইটোহে লাগে কৰোণাময় বুলি তেওঁ চৰণত দিছোঁ কালৰ মূৰ্তিটো সেইজনেই যদুবীৰসকলে ইমানখিনি পুণ্যৰ থকাৰ পাছতো ঋষিসকলক অপমান কৰাৰ বাবে সমগ্ৰ যদুগণ ধ্বংস হ'ব লগা হ'ল নহয়নে আৰু এটা উদাহৰণ এই গীতাৰ প্ৰসংগতে আহে আমিতো জানো যে 100 কৌৰৱ আছিল 100 কৌৰৱৰ বোলে 100 কৌৰৱেই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিছিল নহয় এজন এনেকুৱা কৌৰৱো আছিল যিজন কৌৰৱে পঞ্চ পাণ্ডৱৰ হৈ মহাভাৰতৰ যুদ্ধত যুঁজ লাগিছিল ইউয়ুৎসু কাৰণ তেওঁ জানিছিল যে তেওঁৰ ভাতৃসকল অধৰ্মৰ পক্ষত আছে কিন্তু চাওকচোন সেইখিনিতে বৰ ধুনীয়াকৈ প্ৰসংগ এটা আহে যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হ'ল যুদ্ধ হোৱাৰ পাছত ইউয়ুৎসু পঞ্চ পাণ্ডৱৰ সহিত হস্তিনাপুৰলৈ উভতি আহিছিল উভতি অহাৰ পিছত মাতৃ গান্ধাৰীয়ে যেতিয়া তেওঁলোকক আগবঢ়াই আনিবলৈ গৈছিল যেতিয়া ইউয়ুৎসুক দেখা পাইছিল দেখা পাই বৰ কৰুণ ভাৱত গান্ধাৰীয়ে ক'লে যে বোপাই যে তোক মই সন্মানে ঘৰৰ ভিতৰলৈকে লৈ যাম নে তোক মই প্ৰশংসাই কৰিম একো ভাবি পোৱা নাই এফালে তই ধৰ্মৰ পক্ষত থাকিলি মানি লৈছোঁ কিন্তু এফালে নিজৰ ভাই ককাই পিতৃ পিতামহ সকলোক হত্যা কৰি তই ঘৰলৈ আহিছোঁ এই কথাষাৰ যেতিয়া নিজৰ মাকৰ মুখৰ পৰা শুনিলে তেওঁ মানে অন্তৰত ইমান আঘাত লাগিলে ইউয়ুৎসুৱে অলপ পাছতে আত্মহত্যা কৰিলে আৰু আত্মহত্যা কৰিলে আমাৰ কোৱা হয় বোলে প্ৰেত জুনি পায় কাৰণ স্থূল শৰীৰটোহে এৰি থৈ যায় সূক্ষ্ম শৰীৰটো নষ্ট নহয় যেতিয়া এটা প্ৰেত জুনি পালে তেতিয়া পঞ্চ পাণ্ডৱে একে সমস্বৰে ভগৱন্তক কৈছিল যে প্ৰভু ইউয়ুৎসুৱে গোটেই জীৱনটো ধৰ্মৰ পক্ষত থাকিলে কিন্তু অন্তিম সময়ত তেওঁ মনৰ অনুতাপত আত্মহত্যা কৰিলে সেইকাৰণে ইতিহাস পুৰাণত আত্মহত্যা প্ৰথমে ইউয়ুৎসুৱে কৰিছিল গতিকে তেওঁ এতিয়া প্ৰেতজনী পোৱাৰ বাবে তেওঁক মুক্তি প্ৰদান কৰা কাৰণ আকস্মাত গোটেই জীৱনটো তেওঁ ধৰ্মৰ অৰ্থে অৰ্পণ কৰিলে তেতিয়া ভগৱান কৃষ্ণই কি কৈছিল যে মই তেওঁক মুক্তি দিব নোৱাৰোঁ কাৰণ তেওঁ আত্মহত্যা কৰি মহাপাপ আচৰণ কৰিলে মানে এফালে গোটেই জীৱনত আচৰণ কৰা ধৰ্ম আৰু এফালে এটা আত্মহত্যাক মহাপাপ বুলি কিয় কৈছে কাৰণ এই শৰীৰটোৰ ওপৰত আপোনাৰ মোৰ অধিকাৰ নাই এই শৰীৰটো ঈশ্বৰৰ ইচ্ছাত প্ৰাপ্ত হৈছে আৰু তেতিয়ালৈকে থাকিব এই শৰীৰটোৰ পৰা জোৰ জবৰদস্তি আপুনি মই ওলাব নোৱাৰোঁ অপৰাধ হয়নে নহয় সেইকাৰণে কোৱা হয় আমাৰ দৰ্শনত আৰু এটা কথা কোৱা হৈছে যে এই কেতিয়াবা মৃতক এজন মানে যাওঁ অৱস্থাত থাকিলে কেতিয়াবা চাবচোন আমাৰ ভকত কিছুসকলে গৈ পেলাই তাত গীতা পাঠ ভাগৱত পাঠ কৰে এইটো কিন্তু শাস্ত্ৰ বিৰুদ্ধ কাম কেনেকৈ শাস্ত্ৰ বিৰুদ্ধ কাম যদি সেই মৃতশয্যাত পৰি থকা ব্যক্তিজনে সজ্ঞানে কৈছে যে মই ঈশ্বৰৰ নাম শুনিব বিচাৰিছোঁ ভকতসকলক মাতি আনা তেতিয়াহ'লে সেয়াই ক্ৰিয়া কৰিব যদি তেওঁ সজ্ঞানত কৈছে কিন্তু যদি তেওঁ অজ্ঞানত আছে তাৰপিছত যদি সোনকালে জীৱটো যাওকগৈ বুলি আমি লৰা ঢপৰা কৈছোঁ হয় সকলোৱে বেয়া লাগে মানুহ এজন যেতিয়া ধৰি লওক মৃতশয্যাত কেকাই থাকিব দেখা সকলোৰ শত্ৰুজনৰো মনটোৱে ক'ব আমাৰ সমাজত এটা দৰ্শন চলি গ'ল যে ধৰি লওক তেওঁ ইমান কষ্ট খাই থকাতকৈ কিবা শাস্ত্ৰ অকণমান পাঠ কৰি দিলে তেওঁ জীৱটো সোনকালে গুচি যাবগৈ সেইখিনিত সেই কামটো শাস্ত্ৰ বিৰুদ্ধ কেনেকৈ হৈ যায় কাৰণ প্ৰত্যেক জীৱই নিজৰ শৰীৰটো এৰি যাব নিবিচাৰে তেওঁ কষ্টতে আমি পৰিস্থিতিত পৰিহে কওঁ দুখত থাকিহে কওঁ যে ইয়াতকৈ আৰু ইমান কষ্ট পোৱাতকৈ মৰি থকাই ভাল হয় কিন্তু কোনেও মৰিব নিবিচাৰে তেওঁ শৰীৰটোৰ প্ৰতি মোহ আছে শৰীৰটোৰ প্ৰতি নাথাকিলেও ঘৰখনৰ প্ৰতি আছে তেতিয়াহ'লে এইফালে যদি আশীৰ্বাদ দি সোনকালে পঠাই দিয়া যায় 1 মিনিট যদি আগতীয়াকৈ পঠোৱা হ'ল মোৰ ভাগৰ 1 মিনিট কমি আহিব নহয় কাৰণ ঈশ্বৰ প্ৰদত্ত সময় আছিল নহয়নে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰোঁ যে প্ৰভু তেওঁ ইমান কষ্ট পাই আছে গতিকে যদি তেওঁ থাকিব লাগে তেওঁক আৰোগ্য কৰি দিয়া আৰু যদি তেওঁ যাব লগা আছে তেওঁ কষ্ট ভুগিছে পৰিয়ালৰ মানুহখিনিও সুখে শান্তিৰে থাকিব পৰা নাই গতিকে তেওঁক তুমি লৈ যোৱা কিন্তু মানে আশীৰ্বাদ দি পঠিওৱাটো উচিত নহয় যদিও গুচি যায়
কাৰণ এইটো ভগতৰ শক্তিতে পথালে যাবই লাগিব কথাষাৰ সত্যটো ৰাখিব লাগিব আৰু দ্বিতীয়টা কথাটো হয় কি যদি তেওঁ সজ্ঞানত কোৱা নাই তেতিয়া শাস্ত্ৰ পাঠ কৰি কিয় লাভ নাই আপুনিয়ে ভাবিছা মোৰ আঙুলিটো যদি কাটে ওচৰতে ভাগৱত পাঠ পঢ়ি আছে মই বিষটোলে মন দিম নে ভাগৱত পাঠলে মন দিম বিষটোলে মন দিম যিজন ব্যক্তিয়ে মৃত্যু সজ্জাত পৰি কেকাই আছে ওচৰতে আৰু গীতা ভাগৱত পঢ়ি থাকো মন দিব পাৰিব জানো নোৱাৰে নহয় আৰু যদি নিজে মন দিয়া নাই তেতিয়াহ'লে লাভ নাই কাৰণ মনৰ চিন্তনৰ জৰিয়তে তেওঁ গতিটো পাব মন্থৰাও ৰামৰ ৰাজ্যত আছিল উচ্চ গতি পালে নি ৰামৰ ৰাজ্যত থাকিলে বুলি নাই পোৱা নহয় নিজৰ অন্তৰখনে যদি ঈশ্বৰক চিন্তনেই হোৱা নাই তেতিয়াহ'লে ৰাম ৰাজ্যত থাকিও লাভ নাই আমিতো সাধাৰণ মনুষ্য যদি মনেৰে মই চিন্তা কৰিব পৰা নাই ওচৰত পঢ়ি লাভ নাই সেইকাৰণে সজ্ঞানত কোৱাজনৰ বাবেহে অজ্ঞানত কোৱাজনৰ বাবে নহয় সেই দৃষ্টিৰ ফালৰ পৰা এই কথা প্ৰসংগ মই এইকাৰণেই টানি আনিলোঁ কাৰণ আজিকালি আত্মহত্যাৰ পৰিমাণ বহুত বৃদ্ধি পাইছে আমাৰ এইবিলাক সমাজত নাই ইমান প্ৰচলন কাৰণ কোনোবাই ক'ব পাৰে যে ধৰি লওক আমাৰ গাঁও অঞ্চলত বৰ্তমান আজি আধুনিক জগতখন যেনেদৰে বিকাশ পাইছে তেনেকুৱা বিকাশ গাঁও অঞ্চলবিলাকে লাভ কৰা নাই সেইটো সত্য কথা কিন্তু গাঁৱত সংস্কাৰ আছে নহয়নে মানুহজনে লাগিলে গোটেই দিনটোৱে দন লাগক কিন্তু তেওঁ আত্মহত্যাৰ দৰে সিদ্ধান্ত পটককে নলয় লাগিলে তেওঁ আৰু টেনচনত থাকক কিন্তু এনেকুৱা ভাৰতবৰ্ষতে এতিয়া প্ৰতি বছৰে প্ৰায় 2000-3000তকৈ অধিক মানুহে আত্মহত্যা কৰে তাকো বহুত উচ্চ শিক্ষিত ভাল কিয় সমস্যাটো দেখা গৈছে কাৰণ দৰ্শন নাই কেৱল পুথিগত শিক্ষাই জীৱক নিজৰ শৰীৰটোৰ মূল্য বুজাব নোৱাৰে ইমান এটা দুৰ্লভ ভৰি পাইছোঁ নহয়নে ক্ষণে ক্ষণে আয়ুস টুটি গৈ আছে এইটো নিজৰেও অৰ্জন কৰি লোৱা নাই 84 লাখ জনী পাৰ কৰি সুযোগটো পাইছে তেতিয়াহ'লে দায়িত্ব প্ৰত্যেক ব্যক্তিয়ে কোনোবাই খেতিটো কৰিবলৈ পাইছে কোনোবাই ব্যৱসায়ী কোনোবাই শিক্ষক যাৰ যি কৰ্ম সেই কৰ্মক ঈশ্বৰৰ অৰ্পণা কৰি যোৱা